আমি অসমীয়া লোকসকলে তামোল খাই বহুত ভাল পাওঁ আৰু আমি সৰহসংখ্যক অসমীয়া লোকে প্ৰায় তামোল খাওঁ। গুড মৰ্নিং প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আপোনালোকৰ সকলোৰে বাবে শুভ আৰু মংগলময় হোৱাৰ আশাৰে মই আৰম্ভ কৰিব লৈছোঁ মোৰ আজি এটি ভিডিঅ'। বন্ধু বান্ধৱীসকল, আজি মোৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে এটি সৰু ঘৰুৱা চিকিৎসা লৈ আহিছোঁ, যিটো ব্যৱহাৰ কৰি মই উপকৃত হওঁ আৰু সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিলোঁ। মোৰ ফেচবুকৰে পৰিচিত দাদা এজনে কৈছিলে মানে তেখেতে তামোল খাই তেখেতৰ দাঁতবিলাক পূৰা ৰঙা হৈ যায় আৰু ব্ৰাছ কৰিলেও চফা নহয়। তেতিয়া মই সেই দাদাজনক এটা ঘৰুৱা উপায় শিকাই দিছিলোঁ আৰু তেখেতে কৈছিলে যে তুমি দিয়া উপায়টো ব্যৱহাৰ কৰি মই উপকৃত হ'লোঁ। আৰু তেখেতে ক'লে যে তুমি তাকেই এটা সৰু ভিডিঅ' বনাই ফেচবুকত আপলোড কৰিবাচোন, মোৰ লগতে বহুজন উপকৃত হ'ব বুলি। বন্ধু বান্ধৱীসকল, সেই ঘৰুৱা উপায়টো বা ঘৰুৱা চিকিৎসাটো আমাৰ দৈনন্দিন জীৱনত ৰাতিপুৱাহে ব্যৱহাৰ কৰা হয়। সেই গতিকে মই আজি ৰাতিপুৱাতে ভিডিঅ'টো বনালোঁ। এতিয়া আমাৰ ইয়াত যোৱা ৰাতি অকণমান চিমচিমীয়া বৰষুণ এজাক দিছিল, সেই গতিকে আজি বতৰটো ডাৱৰীয়া হৈ আছে আৰু এই শীতৰ সেমেকা ৰাতিপুৱা মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটি ঘৰুৱা চিকিৎসা। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব আৰু মন্তব্য কৰি জনাব কেনেকুৱা পালে। বন্ধু বান্ধৱীসকল, আমি অসমীয়া লোকসকলে তামোল খাই বহুত ভাল পাওঁ আৰু আমি সৰহসংখ্যক অসমীয়া লোকে প্ৰায় তামোল খাওঁৱেই। ময়ো তামোল খাওঁ, দিনটোত 1ৰ পৰা 10খন তামোল প্ৰায় খাওঁ, কেতিয়াবা নহ'লে নাখাওঁ, থাকিলে কিন্তু খাওঁ। আৰু খোৱাৰ পাছত দাঁতবিলাক ৰঙা হৈ যায় আৰু তাৰ পাছত দেখিবলৈ বেয়া হৈ যায়। তেতিয়া আমাৰ নিজকে দাঁতখিনিৰ পৰা অশান্তি অনুভৱ কৰোঁ। সেয়েহে দাঁতখিনি পৰিষ্কাৰ কৰা মানে বগা কৰাৰ এটা চিকিৎসা, এটা উপায়হে মই আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব লৈছোঁ। বন্ধু বান্ধৱীসকল, বেছিকৈ কথা নাপাতি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই চিকিৎসাটোৰ বাবে এটা বাতি লাগিব। প্ৰথম মই এটা চিচাৰ বাতি লৈছোঁ আৰু লাগিব অলপমান বেকিং পাউডাৰ। এইটো বেকিং পাউডাৰ আপোনালোক সকলোৰে ঘৰত নিশ্চয় উপলব্ধ, সকলোৰে ঘৰত বেকিং পাউডাৰ থাকেই, আমাৰ ঘৰতো আছে বাৰু, সেইকাৰণে ইয়াৰ পৰা অলপ বেকিং পাউডাৰ দিম। এইখিনি দেখিছে, বেছি দিয়া নাই, অলপমান দিছোঁ। ইমানখিনি বেকিং পাউডাৰ দিছোঁ কিয়নো আপোনালোকে এটা কথা জানে যে বেকিঙে আমি মটৰ বা এনেকুৱা টান জাতীয় বস্তু নিসিজে, সেইখিনি সময়ত আমি বেকিং ব্যৱহাৰ কৰোঁ বা ৰুটিটো বেকিং ব্যৱহাৰ কৰোঁ কোমল হ'বৰ কাৰণে। ঠিক তেনেকৈ আমাৰ দাঁতৰ গুৰিত লাগি থকা লেতেৰাবিলাক কোমল হ'বৰ কাৰণে বেকিং ব্যৱহাৰ কৰিলে দাঁতৰ গুৰিয়ে লাগি থকা লেতেৰাবিলাক কোমলি যায়, মানে ফুলি যায়। আৰু সেই গতিকে বেকিংটোকো মানে সপ্তাহত এবাৰ যদি কলগেটৰ লগতো মিক্স কৰি আপোনালোকে দাঁত ব্ৰাছ কৰে তেন্তে নিশ্চয় মানে দাঁতবিলাক লেতেৰা হৈ নাথাকে। এইখিনি বেকিং, তাৰ পাছতে লাগিব অকণমান নেমু ৰস। এইডোখৰ নেমু মানে মোৰ কাটি থোৱা আছিল, গতিকে এটুকুৰাটোকে দেখুৱাইছোঁ। ইয়াৰ পৰা মই এটুকুৰা নেমু কাটিছোঁ। এইটো নেমু। এতিয়া ইয়াত নেমুৰ ৰসখিনি চেপি দিম। এই দেখিছে নেমুৰ ৰস। তাৰ পাছত আপোনালোকক দিব লাগিব অকণমান নিমখ, মানে বেছিকৈ দিব নালাগে, নিমখটো অকণমান দিছোঁ। নিমখটো বেছিকৈ দিব নালাগে বাৰু, কমকৈ দিব। ইমানখিনি নিমখ দিছোঁ। তাৰ পাছত আপোনালোকে দিব কলগেট। আমাৰ কলগেটটো বেছি নাই, শেষ হ'ব হৈছে, গতিকে ইয়াত কলগেট তথাপিও আছে মানে ইমানখিনি। ইমানখিনি কলগেট দিব। কলগেট দিয়াৰ পাছত এই গোটেইকেইটা বস্তুক একেলগে মিশ্ৰণ কৰি দিব। আপোনালোকৰ মানে দাঁত ঘঁহা ব্ৰাছডালেৰে এই গোটেইকেইটা বস্তুক একেলগে মিক্স কৰি দিব। 4টা বস্তু, কলগেট, নেমু, বেকিং পাউডাৰ আৰু নিমখ, এই 4টাক ভালদৰে সংমিশ্ৰণ কৰি ল'ব। কৰাৰ পাছত আপোনালোকে আপোনালোকৰ দাঁতকেইটা ব্ৰাছ কৰিব। খুব 4 পৰা 6-7 মিনিট দাঁতখিনি ব্ৰাছ কৰিব।
তাৰ পাছত আপোনালোকে এই 4টা বস্তু সংমিশ্ৰণ কৰি ল'ব আৰু সংমিশ্ৰণ কৰাৰ পাছত আপোনালোকৰ দাঁতখিনি 4 পৰা 6 মিনিট সময় ঘঁহিব। ঘঁহাৰ পাছত আপোনালোকে অকণমান কুহুমীয়া গৰম পানীয়ে আপোনালোকৰ দাঁতখিনি মানে কুলুকুলু কৰি ল'ব। তাৰ পাছত দেখিব যে আপোনালোকৰ দাঁতখিনি আগতকৈ কেনেকুৱা লাগিছে। আৰু এইখিনি মই প্ৰায় ব্যৱহাৰ কৰোঁ। মোৰ দাঁতখিনি বাৰু আমাৰ ইয়াত বহুত পানী আইৰণ আছে, গতিকে আমাৰ দাঁতবিলাক মানে দাঁতৰ গুৰিয়ে গুৰিয়ে ক'লা পৰি যায় পানী ব্যৱহাৰ কৰাৰ ফলত। আৰু এইখিনি বস্তু ব্যৱহাৰ কৰি মই উপকৃত হৈছোঁ আৰু মই প্ৰায় মানে সপ্তাহ 15 দিনৰ ভিতৰত এনেকৈ দাঁতখিনি ঘঁহোঁ আৰু চাফা হৈ যায়। আশা কৰিছোঁ আপোনালোকে মোৰ এই চিকিৎসাটো ব্যৱহাৰ কৰি উপকৃত হ'ব বুলি। মোৰ আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে মন্তব্য কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক এটা কৰিব আৰু এই চিকিৎসাটো যদি সকলোকে প্ৰয়োজন আছে বুলি ভাবে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব, যাতে তামোল খাই ভাল পোৱা লোকসকলে দাঁতৰ যি ৰঙা পৰা সমস্যা তাৰ পৰা যাতে পৰিত্ৰাণ পায় আৰু সকলোৱে যাতে তামোল খাব পাৰে আৰু তামোল খোৱাৰ পাছত যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়, দাঁত ৰঙা নহয়। সেয়েহে মোৰ আজিৰ এই ভিডিঅ'টো আপোনালোকে উপকৃত হ'ব পৰাকৈ বনালোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু আকৌ এবাৰ অনুৰোধ কৰিছোঁ আপোনালোক সকলোৱে মোৰ এই ভিডিঅ'টো যেন সকলো আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিয়ে। ধন্যবাদ।